Hello guys, welcome back to my channel. আজি অন্য এটা ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলো। আজিৰ ভিডিওটো টপিক থাকিব আপোনালোকে কেনেকৈ সোসাইটি, ক্লাব, ফাৰ্ম বা অন্য যিকোনো সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান কেনেকৈ ৰেজিষ্ট্ৰেচন কৰি ল'ব পাৰি আৰু ইয়াৰ কি কি ডকুমেন্ট লাগে আৰু এইবিলাক ডকুমেন্ট কেনেকৈ আৰু কোনে হাজু কৰি দিয়ে, ইয়াৰ ফিজ কিমান হ'ব, কিমান দিন পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো হাতত পাব, ইয়াৰ লগতে এইবিলাক অনুষ্ঠান প্ৰতিষ্ঠান ৰেজিষ্ট্ৰেচন কৰাৰ পিছত কেনেকৈ আপোনালোকে চলাব, ৰেনু কেনেকৈ কৰিব, সকলো বিষয় আজিৰ ভিডিওত আপোনালোকৰ সৈতে শেয়াৰ কৰিম। ভিডিওটো শেষলৈ চাই থাকিব। মোৰ ভিডিওটো যদি ইউটিউবত চাই আছে, ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে আমাৰ ফেসবুক পেজটো ফলো কৰি ৰাখি দিব। ইয়াৰ লগতে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিব। দেৰি নকৰাকৈ ভিডিওটোলৈ আগবাঢ়িছো। গাইজ প্ৰথমে ক্ৰম বজাৰত গুচি যাব। ক্ৰম বজাৰত গুচি গৈ ইউটিউবি আসাম এই ৱেবছাইটত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে এইটো ৱেবছাইট আহি পাইছে। ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। যিটো ৱেবছাইট আপোনালোকে সকলো অনুষ্ঠান প্ৰতিষ্ঠান, ক্লাব, যিকোনো বিজনেছৰ এইটো ৰেজিষ্ট্ৰেচন কৰা এটা ৱেবছাইট। এই ৱেবছাইটত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এতিয়া ইউজাৰ আইডি আৰু পাছৱৰ্ড এণ্টাৰ কৰিব লাগিব। মই ইউজাৰ আইডি আৰু পাছৱৰ্ড সোনকালে এণ্টাৰ কৰি লৈছোঁ। মই যিহেতু পাছৱৰ্ড পাহৰি গৈছোঁ, গতিকে মই অ' টি পি দি এইটো লগ ইন কৰি লৈ ল'ম। মই অ' টি পি চেণ্ড কৰি দিছোঁ। অ' টি পিটো আহি গৈছে। মই অ' টি পিটো ইয়াতে এণ্টাৰ কৰি দিম ফটাফট কৰি। এইটো মই ইউজাৰ আইডি আৰু পাছৱৰ্ড অ' টি পি এণ্টাৰ কৰি দিছোঁ। এণ্টাৰ কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে এটা নতুন ইণ্টাৰফেচ আহি যাব। এইটো ইণ্টাৰফেচটো আপোনালোকে দেখুৱাইছে। ছাৰ্ভিচ প্লাছ যিটো মেইন ৱেবছাইট হয়, এই ৱেবছাইটটো আহি গৈছে। ৱেবছাইটটো অহাৰ লগে লগে আপোনালোকে ইয়াতে ছাৰ্ভিচত ক্লিক কৰি দিব। কিমানটা ছাৰ্ভিচ আছে, যিহেতু মই ৰেজিষ্ট্ৰেশ্যন অফ ছ'চাইটিজ এইটো কৰি দিম, গতিকে মই চাৰ্চ বাৰত ৰেজিষ্ট্ৰেশ্যন বুলি সাৰ্চ কৰি দিম। সাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে তলত ৰেজিষ্ট্ৰেশ্যন অফ ছ'চাইটি এইটো আহি গৈছে। ইয়াতে আমি ক্লিক কৰি দিম। দেন আপোনালোকে মেইন যিটো ফৰ্ম আছে ৰেজিষ্ট্ৰেশ্যন অফ ছ'চাইটিৰ মেইন ফৰ্মখন খোল খাইছে। এই ফৰ্মখনত আপোনালোকে ইউ বি আই নাম্বাৰটো এণ্টাৰ কৰি দিব। মই ইউ বি আই নম্বৰ কেনেকৈ জেনেৰেট কৰিব লাগে মই আগৰ ভিডিঅ'ত দেখাই দিছোঁ। এই ভিডিঅ'ৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই ইউ বি আই নম্বৰ কেনেকৈ জেনেৰেট কৰিব লাগে আপোনালোকে চাই লৈ ল'ব। তাৰপিছত নেম অফ ছ'চাইটিৰ নামটো এণ্টাৰ কৰি দিব। ডেট অফ ইনহেঞ্চ মানে কোন তাৰিখে প্ৰতিষ্ঠা কৰিছিল, ইষ্টাব্লিছ, আৰু পান নাম্বাৰ, এক্সিকিউটিভ সদস্য কোনে ৰিপ্ৰেজেণ্টেটিভ হয়, ছেক্ৰেটাৰী, এইটো নামটো দি দিব। তাৰপিছত আপোনালোকে গোটেইখিনি এড্ৰেছখিনি আপোনালোকে ভালকৈ চাই ফিল আপ কৰি দিব। ভিলেজ, চাব ডিভিজন, পোষ্ট অফিচ, পুলিচ ষ্টেচন, ডিষ্ট্ৰিক্ট, এইবিলাক গোটেইখিনি বা অফিচ এড্ৰেছ আৰু কেনেকৈ টাইপৰ ছ'চাইটি হয়, এডুকেশ্যনেল না ৰিলিজন। যদি উইদাউট ৰিলিজন হ'লে আপোনালোকে মাত্ৰ উইদাউট ৰিলিজিয়াছ হ'লে, যদি আপোনালোকৰ ছ'চাইটি ৰিলিজন নহয়, ধাৰ্মিক অনুষ্ঠান নহয়, তেনেহ'লে 2500 টকা এটা ফিজ দিব লাগে। আৰু যদি ধাৰ্মিক অনুষ্ঠান হয় মাত্ৰ 500 টকা ফিজ দিব লাগিব। গতিকে আপোনালোকে এইটো ভালকৈ চিলেক্ট কৰি ল'ব চাই কিনে। গতিকে মই সোনকালে এড্ৰেছখিনি ফিল আপ কৰি লৈছোঁ যাতে ভিডিঅ'টো বেছি দীঘল নহয়। দেন এড্ৰেছটো ভালকৈ ফিল আপ কৰি লৈছোঁ মই। জিপ কোড, এৰিয়া, চাৰ্কেল অফিচ, মৌজা, গোটেইখিনি বস্তু, মোবাইল নাম্বাৰ, ইমেইল আইডিটো ভালকৈ দিব, যিহেতু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটটো ইমেইলত আহি যায়, যিটো ইমেইল ৰেজিষ্ট্ৰেশ্যন কৰা হয়। গতিকে ইমেইল আইডিটো ভালকৈ বহাই দিব। তাৰপিছত ডাক নম্বৰ, পাটা নম্বৰ, এইবিলাক গোটেইখিনি বস্তু ভালকৈ এণ্টাৰ কৰি দিব। ভালকৈ এণ্টাৰ কৰি দিয়াৰ লগে লগে দিয়াৰ পিছত আপোনালোকে সদস্যৰ নামবিলাক ভৰাব লাগিব। যিহেতু মোৰ যিহেতু সদস্য 7জনৰ তলত হয়, আপোনালোকে 7জনৰ ওপৰত সদস্য, মোৰো হয়, আপোনালোকে 7জনৰ ওপৰত সদস্য দিব। মিনিমাম 7জন, মেক্সিমাম যিমান দিব পাৰে, কিন্তু বেছিকৈ সদস্য দিলে সদস্য ভৰ্তি কৰাওঁতে যিটো লিমিট টাইম আছে, টাইমটো শেষ হৈ যায়। গতিকে মোৰ সদস্যখিনি মই সোনকালে ফিল আপ কৰি লৈছোঁ। আপোনালোকে সদস্য চিৰিয়েল নম্বৰ, নেম, এড্ৰেছ, অকুপেশ্যন, ডিজিগনেশ্যন, এইবিলাক ভালকৈ ফিল আপ কৰি ল'ব। মই মোৰ সদস্যখিনি জলদি ফিল আপ কৰি লৈছোঁ যাতে ভিডিঅ'টো
ডাঙৰ নহয়। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, স্কিপ কৰিলে বুজি নাপাব। আজি আপোনালোকক সবিশেষ ভালকৈ বুজাই দিম। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু এইটো কাৰণত ভিডিঅ' চাব নালাগে। গতিকে আপোনালোকে ভিডিঅ'টো ভালকৈ ধ্যান দি চাব আৰু এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকে এটা ভাল বিজনেছ বা মানুহৰ ৰাইজৰ কাম কৰি দিব পাৰিব। নিজৰটোতো কৰিবই, ৰাইজৰ কামো কৰি দিব পাৰিব। মই সদস্যৰ নাম, ডিজিগনেশ্যন, এড্ৰেছ, অকুপেশ্যন ভালকৈ ফিল আপ কৰি লৈছোঁ। আপোনালোকে ভালকৈ ফিল আপ কৰি ল'ব। মই জলদিকৈ সদস্যখিনি ভৰাই লৈছোঁ যাতে আপোনালোকৰ চোৱাত সুবিধা হয়। ভিডিঅ'টো মই সৰু কৰি লৈছোঁ। আপোনালোকে গোটেইখিনি সদস্যৰ নামটো ভৰাই ল'ব। দেন ছেক্ৰেটাৰী প্ৰেছিডেণ্টৰ নাম ফটোবিলাক আপলোড কৰি দিব। প্ৰেছিডেণ্ট ছেক্ৰেটাৰীৰ নাম ফটোবিলাক আপলোড কৰি দিয়াৰ পিছত আপোনালোকে যিখিনি ডকুমেণ্ট আপলোড কৰিব লাগে, মই ডকুমেণ্টখিনি যিহেতু মই আপলোড কৰি দিম আপোনালোকৰ চকুৰ সন্মুখতে লাইভত, তো মই আগতে ৰেডি কৰি ৰাখিছোঁ। মই ডকুমেণ্টখিনি আপলোড কৰি দিম। দেন ডকুমেণ্টবিলাক ভালকৈ আপলোড কৰি ল'ব লাগিব। মই ডকুমেণ্টবিলাক ৰেডি কৰি ৰাখিছিলোঁ। মই ডকুমেণ্টবিলাক ভালকৈ আপলোড কৰি ল'ম। ডেট অফ জেনেৰেল মিটিংটো আপোনালোকে ছিলেক্ট কৰি দি দিব কেলেণ্ডাৰৰ পৰা। পান কাৰ্ডটো আপলোড কৰি দিব। গোটেই ডকুমেণ্টখিনি আপোনালোকে ৰেডি কৰি ৰাখিব। মই ৰেডি কৰি ৰাখিছোঁ, ভালকৈ আপলোড কৰি দিব লাগিব। তো মই মোবাইল নম্বৰটো বহাই লৈছোঁ। গোটেই ফৰ্মখিনি ভালকৈ ফিল আপ কৰাৰ পিছত মই ভালকৈ আকৌ চেক কৰি ল'ম, ৰিভিউ কৰি ল'ম। মই ৰিভিউ কৰি লৈছোঁ। দেন এইটো দেখা পাইছে, ভালকৈ ৰিভিউ কৰিব লাগিব যাতে ভুল হ'লে আকৌ এডিট কৰিব পাৰি। আৰু মোৰ যিহেতু ভুল হোৱা নাই, মই এটাচ এনেক্সাৰ এইটো ক্লিক কৰি দিম। মই ডকুমেণ্টখিনি ভালকৈ আপলোড কৰি ল'ম। ডকুমেণ্টখিনি বিল' 2 MB আগতে ছেভ কৰি ৰাখিছিলোঁ। আপোনালোকে গোটেইখিনি ডকুমেণ্ট ভালকৈ PDF বনাই ৰাখিব। 200 DPI আৰু 2 MBৰ তলত ডকুমেণ্ট হ'ব লাগিব। মই ডকুমেণ্ট ফটাফট আপলোড কৰি দিছোঁ। দেন পে'মেণ্ট ষ্টেজত গুচি যাম। পে'মেণ্টটো কেনেকৈ কৰোঁ আপোনালোকে চাই থাকিব। মই পে'মেণ্টটো কৰি দিম। যিহেতু মোৰ এইটো এডুকেশ্যনেল ইনষ্টিটিউট হয়, মোৰ 2500 টকা এটা ফিজ কাটা খাব। মই পে'মেণ্টটো কৰি দিছোঁ সোনকালে। ভিডিঅ'টো যাতে ডাঙৰ নহয় সেইকাৰণে মই পে'মেণ্টটো সোনকালে কৰি দিছোঁ। তাৰপিছত এইটো ৰিচিপ্ট দেখা পাইছে, ৰিচিপ্টটো জেনেৰেট হৈ আহিছে। এইটো ৰিচিপ্টত আপোনালোকে ট্ৰেক কৰিব পাৰিব। গাইছ, আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু যদি ইউটিউবত চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে আমাৰ পেজটো ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি টাইমলাইনত ৰাখি দিব। যিকোনো মুহূৰ্তত আমাৰ ভিডিঅ'টো কামত আহিব পাৰে। গুড বাই, থেংক ইউ।